মই এইকেইদিন সকলোতে কৈ আছোঁ যদি এবাৰ 25,000 ভোটৰ ব্যৱধানত তিতাবৰৰ পৰা আমি জয়লাভ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন থাকাকৈ আহিব মই মিটিঙত কৈ আছিলোঁ তাৰ দুদিনৰ পাছতে আমাৰ যিমান মণ্ডলৰ নেতাসকলে লগ পালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে তেখেতলোকে ক'লোঁ তেখেতলোকেও ক'লে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে ৰাস্তা পথৰ একো সমস্যা নাই কাক ভোট দিব লাগিব তেনেহ'লে কওক বিজেপি জন্মভূমির মানে রাখি বলে মরিদের খপন লিখা করি মে আহিব পালো ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে জীৱন্ত আহিছে আমাৰ পাহাড়ে ভুয়ামে ফুল ফুল চাৰিওফালে হাজাৰ হাজাৰ মানুহ দেখিছোঁ ৰাতিপুৱাৰ পৰাই খবৰ লৈ আছোঁ মাজুলীতো হাজাৰ হাজাৰ মানুহ অলপ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈ আহিব তাতো হাজাৰ বিজাৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ দিব প্ৰত্যেকটো সমষ্টিত
হাজাৰ হাজাৰ জনতা ওলাইছে বিজেপিক সমৰ্থন কৰিবলৈ মই ভাবোঁ বহুত ভালকৈ প্ৰায় 2.5 লাখ ভোটৰ ব্যৱধানত তপন গগৈ ডাঙৰীয়াই যোৰহাট সমষ্টিত খেৰ খাহি মাৰিব মইতো জানাত 6,000 মান মানুহ হৈছে আপোনালোকে যদি বেছি দেখিছে মই নাজানো 6,000 মানুহটো তেওঁলোকৰ কাৰণে মোৰ মতে বিশাল হ'ব নালাগে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীটো কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী তাতে তেওঁলোকতো গান্ধী পৰিয়াল আৰু কংগ্ৰেছ দলৰ যিসকল নেতা কৰ্মী তেওঁলোকৰ অনুগত সদস্যহে তেওঁলোকৰ কোম্পানীৰ একচুৱেলি চাকৰিয়াল কংগ্ৰেছ দলৰ নেতা কৰ্মীবিলাক সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ কোম্পানীৰ চাকৰিয়াল গতিকে মালিক আহোঁতে যদি মাত্ৰ 6,000 ওলাই মানুহ গতিকে ক'ত কংগ্ৰেছ আছে ইয়াততো কংগ্ৰেছ নাই যদি মালিক আহোঁতে 6,000 ওলাই ইমান বিশাল এটা সমষ্টিত ক'ত কংগ্ৰেছ আছে কালি আচলতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি পেলাই আমাক জিকাই থৈ গ'ল